জলেশ্বৰ বিধানসভা সমষ্টিটো আমি ৰাইজৰ দলে বিৰোধী ঐক্য মঞ্চৰ পৰা আমি আশা কৰি ইতিমধ্যে জলেশ্বৰ সমষ্টিটো আমাক দিব লাগে বুলি অনুৰোধ কৰিছোঁ। সেইকাৰণে আমি জলেশ্বৰ বিধানসভা সমষ্টিটোত ইয়াতে নিৰ্বাচনী প্ৰচাৰ কৰিবৰ কাৰণে আহি উপস্থিত হৈছোঁহি। আজি আমি জলেশ্বৰ বিধানসভা সমষ্টিত এই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছোঁ আৰু এইবাৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ পৰা ৰাইজৰ দলে নিৰ্বাচন খেলিম বুলি সিদ্ধান্ত লৈছোঁ আৰু আশা কৰিছোঁ যে এইবাৰ জলেশ্বৰ বিধানসভা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। তাৰ কাৰণে আমি পুৰা দমে কষ্ট কৰিম আৰু মই কেইবাদিন ধৰি নিৰ্বাচনৰ আগত কেইবাদিন ধৰি ইয়াত থাকি লৈ প্ৰচাৰ কাৰ্য চলাম। গোৱালপাৰা পূবকো আমি বিচাৰিছোঁ। গোৱালপাৰা জিলাৰ আচলতে এই দুটা সমষ্টিয়ে বিচাৰিছোঁ আমি, জলেশ্বৰ আৰু গোৱালপাৰা পূব এই দুটা সমষ্টি বিচাৰিছোঁ। তো এতিয়া আলোচনা বিলোচনা চলি আছে, কি হয়গৈতো আমিও ক'ব নোৱাৰোঁ। এনেকুৱা নহয় যে আমি বিচাৰিছোঁ মানে পাম, কিন্তু এনেকুৱা হয় যে আমি এটা সমষ্টিটো পামেই। এটা সমষ্টিটোতো আমাক মিনিমাম দিবই লাগিব। তো তাৰ কাৰণে আমি খাটি আছোঁ। কাইলৈ পৰহিলৈ আকৌ জলেশ্বৰত মিটিং কৰাৰ পাছত ইয়াৰ পৰৱৰ্তী সময়ত আমি গোৱালপাৰা পূবত মিটিং কৰি গণসমাৱেশ কৰিম আৰু তাতো ৰাইজৰ মাজৰ পৰা আমি আমাৰ পাৰ্টিক জিকাবৰ কাৰণে চেষ্টা কৰিম। গতিকে এই প্ৰচেষ্টা অব্যাহত থাকে। জলেশ্বৰ সমষ্টিত কেইবাজনেও বিচাৰিছে, তাৰ ভিতৰত দুজনে এতিয়া আটাইতকৈ বেছিকৈ লাগি আছে। আমাৰ কৃপিয়া ভাই লাগি আছে আৰু চান্দালি মিয়া দাদাই, তেখেতসকল দুইজনে লাগি আছে আৰু দুইজনে সমানে কষ্ট কৰি আছে। তো দেখা যাওক, যাৰ বেছি ছাপোৰ্ট থাকিব, জনতাই যাক বেছিকৈ বিচাৰিব তেওঁলোককে আমি অতি সোনকালে চিলেক্ট কৰি দি দিম। মই ভাবোঁ যে আমি অহা 31 জানুৱাৰী তাৰিখৰ ভিতৰত আমাৰ দলৰ কোনজন প্ৰাৰ্থী হ'ব আমি নিৰ্বাচন কৰি দিব পাৰিম। মানে মই সেইটো কোৱাটো সম্ভৱ নহয়, মই স্পেচিফিক আপোনাক জলেশ্বৰটো কৈ দিছোঁ, কাৰণ আমি কেইখন আসনৰ কাৰণে দাবী উত্থাপন কৰিছোঁ সেইটো কৈ দিলে ভুল হ'ব। আমি ইতিমধ্যে কংগ্ৰেছ দলক তাৰ প্ৰাৰ্থী তালিকা দি দিছোঁ যে এইসকলে আমাৰ জলেশ্বৰত বা আমুকত খেলিবৰ কাৰণে আগবাঢ়ি আহিছে, এই সমষ্টিকেইটা আমাক লাগে। মানে মই লোকসভাত যেতিয়া আহিছিলোঁ তেতিয়া এই অঞ্চলটোত কংগ্ৰেছৰ চিটিং MLAৰ বিৰুদ্ধে সাংঘাতিক এণ্টি ইনকামবেঞ্চি আছে, সাংঘাতিক ধৰণে এণ্টি ইনকামবেঞ্চি আহিছিল, সাংঘাতিক ধৰণে মানুহে মানে তেখেতৰ বিৰুদ্ধে মোক কৈ আছিলে। তো গতিকে মই ভাবোঁ যে সেই ইমান এণ্টি ইনকামবেঞ্চি লৈ যিহেতু ইয়াৰ আগৰ বিধায়ক আছিলে, ইলেকশ্যনত জিকাটো কঠিন, সেইকাৰণে আমাক যদি এই সমষ্টিটো দিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে মই ভাবোঁ যে আমি জলেশ্বৰ সমষ্টিটো আমাৰ বিৰোধী ঐক্য মঞ্চৰ হাতত নাই। প্ৰথম কথাটো হ'ল যে জলেশ্বৰত আমি ছিটটো ল'বই খোজোঁ, জলেশ্বৰ সমষ্টিত আমি ছিটটো ল'বই খোজোঁ। গতিকে এতিয়ালৈকে আমাৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কথাটো নাহে, কিন্তু যদি একেবাৰে আমাক সংখ্যালঘু ছিট কম দিয়ে তেতিয়াহে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কথা আহিব। কিন্তু আমি আশা কৰা অনুসৰি আমি যি হিচাপ দিছোঁ সেই অনুসৰি যদি আমি ছিট পাওঁ তেতিয়াহ'লে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নকৰোঁ। আৰু যদি কংগ্ৰেছে আমাক বেছি ছিট দিব নোখোজে তেতিয়া নিশ্চয় বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিম, কিন্তু নহ'লে আমি জলেশ্বৰ সমষ্টিটো বিচাৰিছোঁ আৰু আশা প্ৰকাশ কৰিছোঁ যে জলেশ্বৰ বিধানসভা সমষ্টিটো ৰাইজৰ দলক এবাৰ কংগ্ৰেছ দল আৰু বিৰোধী ঐক্য মঞ্চই এৰি দিব।